वेलकम टू माय पेज फूड विथ कोको। আজি বনাম দহি পনীৰ। তাৰে বাবে আমি ফাৰ্ষ্ট আলু আৰু পনীৰ এইখিনি ফ্ৰাই কৰি লৈ লৈছোঁ আৰু তাৰে পিছত এটা পিয়াজ ফ্ৰাই কৰি লৈ লৈছোঁ তাতে। আৰু সেই কেৰাহীতে আমি তেল দি তাতে জিৰা আৰু কেঁচা জলকীয়া, পিয়াজ, নহৰু আৰু আদা এইখিনি আমি ৰুকি লৈ লৈছোঁ। এইটো ভালকৈ ভাজি লৈ ল'ব আৰু তাৰে পিছত তাতে টমেটো পেষ্ট দি দিব। দিয়াৰ পিছত তাতে নিমখ আৰু হালধি দি ভালকৈ মিক্স কৰি ল'ব আৰু তাৰে পিছত তাতে কেঁচা জলকীয়া দিয়াৰ পিছত অলপমান ফ্ৰাই কৰি তাতে বাটাৰ দি দিব। দিয়াৰ পিছত যেতিয়া মছলাটো ভালকৈ ভাজা হৈ যাব তাতে আমি দৈ দি দিম। দিয়াৰ পিছত এইখিনি ভালকৈ মিক্স কৰি ল'ব আৰু তাৰে পিছত তাতে পানী দি তাতে আলু আৰু পনীৰটো দি দিব আৰু তেতিয়া উতল আহিব তাতে আমি পিঁয়াজখিনি দি দিম আৰু তাতে দি দিম আমি কেঁচা জলকীয়া আৰু 5 মিনিটমান উতল অহাৰ পিছত তাতে আমি ধনিয়া পাত দি দিম। দি কেনে আৰু অলপ মিক্স কৰি কেনে 5 মিনিট বইল কৰিলে এয়া আমাৰ দহি পনীৰ ৰেডি হৈ গ'ল। ট্ৰাই কৰি চাব এবাৰ কেনেকুৱা লাগিছে। থেংক ইউ।